Hello everyone, welcome back to the channel Examiner Jasam. আজিৰ এই ভিডিঅ'ত মই মোৰ ফালৰ পৰা কিছুমান কথা ক'ম আপোনালোকক যিসকলে নতুনকৈ প্ৰিপাৰেশ্যন কৰিবলৈ গৈ আছে কিয়নো বহুতে আমি কিছুমান মিষ্টেক কৰি থাকোঁ চাওক আমাৰ যিমানখিনি ৰিকুইট আছে মানে যিমানখিনি নতুনকৈ এক্সামৰ প্ৰিপাৰেশ্যন কৰিবলৈ গৈ আছে তেওঁলোকে আগত যিবোৰ প্ৰিপাৰেশ্যন কৰি আছে যিসকলে এক্সামত পোৱা নাই তেওঁলোকক গুৰুত্বই নিদিয়ে এটা কথা মনত ৰাখিবা যিসকলে আগৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে ৩-৪ বছৰ ধৰি বাট এক্সামত পোৱা নাই তাৰ মানে এনেকুৱা নহয় যে তেওঁলোকে নাজানে তেওঁলোকে আমাতকৈ বেছি জানিব পাৰে তোমাতকৈ বেছি জানিব পাৰে এজন টিচাৰতকৈ বেছি জানিব পাৰে কিয়নো তেওঁলোকে বহুত জানে কিয় চাওক তেওঁলোকে কিছুমান মিষ্টেক কৰে মিষ্টেকৰ কাৰণে নোৱাৰে বা তেওঁলোকৰ ভাগ্যত নাই সেইকাৰণে নোৱাৰে বাট তাৰ মানে এনেকুৱাও নহয় যে তেওঁলোকে নাজানে তো মই ক'ম এটা ছাজেশ্যন যে তেওঁলোকৰ ওচৰত যোৱা তেওঁলোকে কি ভুল কৰিছে এইটো যাতে তোমালোকে নকৰা আৰু যিসকলে পাইছে তেওঁলোকৰ পৰা সুধি লোৱা যে কেনেকৈ পালে আৰু কেনেকৈ প্ৰিপাৰেশ্যন কৰিব এট ফাৰ্ষ্ট যিটো চিলেবাছ আছে চিলেবাছটো কভাৰ কৰিব চেষ্টা কৰিব আৰু চিলেবাছটো কেনেকৈ জানিব তাতে ৱেবছাইটতো দিয়াই থাকে তো ৱেবছাইটত চালে একো বুজা নাযায় কি টপিকৰ পৰা আহিব তাৰ কাৰণে যিটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে এটলিষ্ট 3 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চালে এটা আইডিয়া আহিব যে কোনটো টপিকৰ পৰা আহে তো চাই কিনে নিজে এটা চিলেবাছ বনাব লাগে বনাই কিনে টপিক এটা এটাকৈ টপিক ইউটিউবত চাৰ্চ কৰিব পাৰে নহ'লে কিতাপ চাই পঢ়িব পাৰে এনেকৈ চিলেবাছটো কমপ্লিট কৰিলে এট ফাৰ্ষ্ট দেন এবাৰ চিলেবাছটো কমপ্লিট হোৱাৰ পিছত ৰিভিজন দি থাকক আৰু মক টেষ্ট দি থাকক ৰিভিজন কেনেকৈ চিলেবাছটো কমপ্লিট কেনেকৈ কৰিব এট ফাৰ্ষ্ট মেথ আৰু ৰিজনিংটো কমপ্লিট কৰক দেন মেথ আৰু ৰিজনিং ৰিভিজন দি থাকিব আৰু লগতে বাকী দুটা ছাবজেক্ট পঢ়ি থাকিব এনেকৈ পঢ়ি থাকক ইনশাআল্লাহ আপোনাৰ বহুত হেল্প হ'ব মই যিমানখিনি কৈছোঁ এইখিনি ফ'ল' কৰক তাতে বহুত হেল্প হ'ব আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে বাকী নেক্সট ভিডিঅ'ত কি টপিকৰ ওপৰত লাগে কমেণ্ট কৰি জনাব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'